নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেল ডেন্টিস্ট আসামলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো তৰালি দত্তই কমেন্ট কৰিছে কম্পোজিট বিল্ড আপ কৰিবলৈ হলে কিমান খৰচ হ'ব তাৰ বিষয়ে হবিয়েক আলোচনা কৰিম। গতিকে যদি হবিয়েক ভালদৰে জানিব বিচাৰে তেতিয়া হলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলো। এতিয়া বলক আৰম্ভ কৰো। তো আটাইতকৈ প্ৰথমতে আপোনাৰ কম্পোজিট বিল্ড আপ যদিহে আপুনি কৰাব বিচাৰিছে কি কাৰণে কৰাব লগিয়া হৈছে হেতু প্ৰবলেমটো চোৱাৰ পাছতহে এক্স্যাক্টলি কিমান খৰচ হ'ব হেতু ক'ব পৰা যায়। তথাপিও মই এপ্ৰক্সিমেট এটা কৈ দিছো যেটো প্ৰক্সিমেট যেটো ৰেঞ্জ হয় সেই ৰেঞ্জটোৰ ভিতৰত আপোনাৰ অসমৰ যিকোনো ঠাইতে হি প্ৰবলেমটো কম্পোজিট বিল্ড আপৰ মানে ট্ৰিটমেন্ট কমপ্লিট হৈ যাব। তো আটাইতকৈ প্ৰথমতে আপোনাৰ যদি মিডলাইন ডায়াষ্টেমা আছে মানে আগফালৰ সন্মুখৰ দাঁতকেইটাৰ যদি গেপ আছে তেতিয়া হলে আপোনাৰ যদি কম্পোজিট বিল্ড আপ কৰাব বিচাৰে তেতিয়া হলে পাৰ টিত আপোনাৰ এটা দাঁতত 2000 ৰ পৰা 3000 ৰ ভিতৰত পৰিব পাৰে। আৰু যদি আপোনাৰ ডেন্টাল কেভিটি হৈছে ডেন্টাল ক্যাৰিজ হৈছে দাঁতত কেভিটি হৈছে বা দাঁত পোকে খাইছে তেতিয়া হলে সেই পোকে খোৱা যেটো এৰিয়া হয় পৰ্শন হয় হেতু ক্লিনিং কৰাৰ পাছত যদিহে কম্পোজিট বিল্ড আপ কম্পোজিট ফিল আপ কৰাব বিচাৰে তেতিয়া হলে এৰাউন্ড 1500 ৰ পৰা 2500 ৰ ভিতৰত কমপ্লিট হৈ যাব। তো আপুনি যদি বুজি পালে আৰু আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া হলে হেকল শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কোনোবাই প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেতিয়া হলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ডেন্টাল ৰিলেটেড যিবিলাক ভিডিঅ' আছে এই ভিডিঅ'বিলাকৰ নটিফিকেশন আপুনি যাতে আগতীয়াকৈ পাই থাকে। আৰু যদি আপোনালোকৰ কিবা কনফিউজন আছে কিবা যদি ডেন্টাল প্ৰবলেম হৈছে কিবা কথা যদি জানিব বিচাৰে তেতিয়া হলে কমেন্ট সেকশনত গৈ কমেন্ট কৰিব পাৰে নহলে মোক অনলাইন যোগেও আপুনি কন্টাক্ট কৰিব পাৰে হোৱাটসএপ কৰিব পাৰে। ফোন নম্বৰটো মই অলৰেডি স্ক্ৰিনত শ্বেয়াৰ কৰি দিছো। তথাপিও এবাৰ কৈ দিছো 7002828834 আৰু হেকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ আহিম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক সবল থাকক আৰু হেকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।